দলগাঁও বিধানসভা সমষ্টিৰ গৃহ অনুমোদন পত্ৰ প্ৰদান। দলগাঁৱত ৭,৬৭৪টা পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান। দলগাঁও সমজিলা প্ৰশাসনে প্ৰদান কৰে এই পত্ৰসমূহ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বকুৰ পৰা গৃহ প্ৰদান অনুষ্ঠান আৰম্ভ কৰাৰ পিছতেই দলগাঁৱত ৭,৬৭৪টা পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে দলগাঁও সমজিলা প্ৰশাসনে। দলগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত দলগাঁও টাউন ফিল্ডত আয়োজন কৰা এক সভাত প্ৰদান কৰা হয় গৃহ অনুমোদন পত্ৰ। আজিৰ এই সভাত দলগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোক অংশগ্ৰহণ কৰে। গৃহ অনুমোদন পত্ৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে হিতাধিকাৰীসকল। কেন্দ্ৰীয় চৰকাৰৰ সুন্দৰ পদক্ষেপৰ বাবে হিতাধিকাৰীসকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলগাঁও বিধায়ক মজিবুৰ ৰহমান, খাৰুপেটীয়াৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন, প্ৰতিবেদন AIN লাইভ। সমজিলাত মোক ইয়াতে যিটো সুযোগ কৰি দিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতক মই অধিক ধন্যবাদ দিছোঁ যে মোক এনেকুৱা এখন অনুষ্ঠানত সুযোগ কৰি দিয়াৰ বাবে আৰু দুখীয়া ৰাইজৰ লগত থিয় হোৱাৰ সুযোগ কৰি দিয়াৰ বাবে প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ল ইতিমধ্যে। আৰু আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যিখন চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সদায় ৰাইজৰ লগত দুখীয়া ৰাইজৰ লগত থিয় হয়। আৰু আমি দেখিবলৈ পাই সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দলগাঁও সমষ্টিৰ ৰাইজৰ বাবে ইতিমধ্যে কোনো ধৰণৰ শ্ৰেণী বিভাজন নকৰাকৈ যিখিনি আঁচনি দিছে, মই সঁচাকৈ ক'ব বিচাৰোঁ যে ৰাইজ অলপ সজাগ হ'ব লাগে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ লগত থিয় হ'ব লাগে। কিয়নো ভূমিপট্টাৰ পৰা আৰম্ভ কৰি PMAY ঘৰ, কৃষক সন্মান নিধি, উজালা যোজনা, জনধন যোজনা, আমাৰ চৰকাৰ সদায় এইবোৰ আঁচনি আপোনালোকে যদি চাব পাৰে সদায় দুখীয়া মানে বেকবেঞ্চত যিসকল ৰাইজ থাকে, সদায় দুখীয়া ৰাইজক অন্তদয় মানে যিখন পিছফালে থকা সদায় ৰাইজখিনিক আগশাৰীত বহোৱাৰ কাৰণে আমাৰ চৰকাৰৰ সদায় এইটো সৃষ্টি। আপোনালোকে চাব পাৰে গাঁৱে ভূঞে আজিকালি কিন্তু ভিখাৰীয়ে নোহোৱা হৈছে আমাৰ চৰকাৰৰ দিনত। তো যিয়ে নহওক, আমি এই উন্নয়নমুখী চৰকাৰ আৰু আমাৰ দুখীয়া ৰাইজৰ লগত সদায় থিয় হোৱা চৰকাৰৰ লগত ময়ো আশাবাদী দলগাঁও সমষ্টিৰ ৰাইজ নিশ্চয় অনাগত দিনত থিয় হ'ব। নাই, একদম নহয়, এইটোতো নতুনকৈ ক'বলগীয়া কথাই নহয়। যদিও এইটো এটা ধুনীয়া অনুষ্ঠান, মই বিতৰ্কিত মন্তব্য দিবলৈ ইচ্ছা কৰা নাছিলোঁ। যদি আপুনি সুধিছে তেনেহ'লে ক'ব বিচাৰোঁ, ইন্দিৰা আৱাস যোজনাৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে তেতিয়া 60,000-ৰ পৰা 80,000 টকালৈকে দিছিলে, কিন্তু এটা দালাল প্ৰক্ৰিয়াৰ মাজেদি এয়া বিতৰণ হৈছিলে। দৰং জিলাৰ ভিতৰত আপোনাৰ 3খন সমষ্টি, চিপাঝাৰ, মঙলদৈ, দলগাঁও সমষ্টিৰ জনসংখ্যাও বহুত বেছি। গতিকে সেই অনুপাতে দলগাঁও সমষ্টিত এইবাৰ আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত 7,474 বেনিফিচিয়াৰী চিলেকশ্যন পাইছে। আৰু ভাল লাগিছে, দুখীয়া মানুহবিলাকৰ ঘৰ, পকী ঘৰ পাব, যথেষ্ট ভাল। এটাই আহ্বান থাকিব, যিসকল ব্যক্তি মানে ইয়াৰ লগত জড়িত হৈ আছে, যেনেকৈ আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট, GRS, GPC, তেখেতসকলক ছেক্ৰেটাৰী, পঞ্চায়ত ছেক্ৰেটাৰী, তেখেতসকলক মই এটা আহ্বান কৰিম, আপোনালোকে এই ঘৰ দিয়া নিয়াৰ নামত বা যাতে কোনো কেলেংকাৰী যাতে নকৰে, আৰ্থিক যাতে কোনো কেলেংকাৰী যাতে নকৰে, এক পইচা যাতে নলয়, এইটো মই আহ্বান কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।